নমস্কাৰ আজি 22 ফেব্ৰুৱাৰীৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল অতি গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে প্ৰথম খবৰটো প্ৰকাশ পালে পিএম কিষাণ হিতাধিকাৰীৰ তালিকা 5টা পদ্ধতিৰে এতিয়া পৰীক্ষা কৰক আপোনাৰ নাম এই মুহূৰ্তৰ সৰ্বাধিককৈ ডাঙৰ সকলো কৃষকৰ লোকৰ একাউণ্টত সোমাব এতিয়া ধন প্ৰকাশ পালে পিএম কিষাণ হিতাধিকাৰীৰ তালিকা প্ৰকাশ পালে পিএম কিষাণৰ তালিকা এই মুহূৰ্তৰ সৰ্বাধিককৈ ডাঙৰ প্ৰথম খবৰটো লৈ আহিছোঁ ইয়াৰ পিছত আৰু বৃহৎ ডাঙৰ খবৰ আছে প্ৰথম খবৰটো আপোনালোকৰ বাবে জনাই আছোঁ কিয়নো প্ৰকাশ পাইছে এতিয়া পিএম কিষাণ হিতাধিকাৰী সকলো তালিকা 24 ফেব্ৰুৱাৰীত লাখ কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ ধন 19 নং কিস্তিৰ ধন পাব এতিয়া কৃষকে আৰু 19 নং কিস্তিৰ ধন লাভ কৰিব লগতে কিদৰে চাব পাৰিব আপোনাৰ নাম প্ৰথমে আপুনি ক্লিক কৰক আপোনাৰ মোবাইল ব্ৰাউজাৰত pmkisan.gov.in আৰু দ্বিতীয়তে আপুনি বেনিফিচিয়াৰী লিষ্টত আপুনি যাব লাগিব আৰু তাৰ পিছত দিয়ক ৰাজ্য জিলা আৰু সমজিলা গাঁৱৰ নাম আপোনাৰ আৰু তাৰ পিছতেই গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰক আৰু ইয়াৰ পিছতে শীঘ্ৰে আপুনি KYC কৰি লওক আৰু এনেদৰে আপুনি চাব পাৰিব আপোনাৰ তালিকাৰ নাম দ্বিতীয়টো খবৰ এটা বহুত ডাঙৰ খবৰ চৰকাৰী চাকৰিয়ালৰ বাবে এক বৃহৎ ডাঙৰ খবৰ কিয়নো 50% বৃদ্ধি পাব দৰমহা সকলোৰে বাবে কমন হ'ব এতিয়া ফিটমেণ্ট ফেক্টৰ 50% পৰ্যন্ত বৃদ্ধি হ'ব এতিয়া চাকৰিয়ালৰ দৰমহা এই মুহূৰ্তৰ দ্বিতীয়টো বৃহৎ ডাঙৰ খবৰ লাখ চৰকাৰী ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে কিয়নো সকলো চৰকাৰী কৰ্মচাৰী কমন হ'ব ফিটমেণ্ট ফেক্টৰ চলিত বৰ্ষৰ 7ম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কেন্দ্ৰীয় ৰাজ্য চৰকাৰে 8ম দৰমহা পেঞ্চনৰ সংশোধন উদ্দেশ্যে 8ম দৰমহা আয়োগ ঘোষণা কৰিছে আৰু এতিয়া 8ম দৰমহা আয়োগ ঘোষণা কৰাৰ লগে লগে চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগৰ ঘোষণা কৰাৰ পিছতেই চৰকাৰী কৰ্মচাৰীসকলৰ নতুন আয়োগ গঠনলৈ আশাৰে বাট চাইছে কিন্তু খবৰ অনুসৰি কৰ্মচাৰীসকলৰ মূল সংস্থাই চাকৰিৰ সকলো স্তৰৰ বাবে একেধৰণৰ ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে আৰু 8ম দৰমহা আয়োগৰ অধীনত এতিয়া কেন্দ্ৰীয় আৰু লগতে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ দৰমহা 50% বৃদ্ধি পাব পাছৰ খবৰটো বন্ধ হৈ পৰিল এতিয়া বিধানসভাৰ লগতে নামাজ বিৰতি এতিয়াৰ পৰা নামাজৰ বাবে এতিয়া ছুটি নাপায় এই মুহূৰ্তত বন্ধ হৈ পৰিছে নামাজ এই মুহূৰ্তৰ বিগ ব্ৰেকিং অসম বিধানসভা অধিৱেশনত বন্ধ কৰা হ'ল নামাজৰ সময় কিয়নো এটা বহুতেই ডাঙৰ সিদ্ধান্ত যুগ চলি অহা এই সিদ্ধান্ত এতিয়া বাতিল কৰিছে অসম বিধানসভাত বন্ধ হ'ল নামাজ বিৰতি প্ৰথমবাৰৰ বাবে বাজেট অধিৱেশনত নাথাকিল নামাজ বিৰতি বাজেট অধিৱেশনৰ গুৰুত্বপূৰ্ণ সময় নামাজ বিৰতি নাপাই সৰব হৈ পৰিছে ALFৰ বিধায়ক ৰফিকুল ইছলাম আৰু বিজেপি দলে সংখ্যালঘু যিহেতু এতিয়া বন্ধ কৰি দিয়া হ'ল বিধানসভাত নামাজৰ বিৰতি প্ৰথমবাৰৰ বাবে বাজেট অধিৱেশনত নাথাকিল নামাজৰ বিৰতি নামাজৰ সময়ত চলি থকা বিধানসভা শেহতীয়াকৈ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত অন্তিম দিনা বিধানসভাৰ গৃহীত হৈছিল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্ত অনুসৰি চলিত বিধানসভাৰ পৰা শুক্ৰবাৰে নাথাকিব এতিয়া নামাজৰ বিৰতি পাছৰ খবৰে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ এখন বৃহৎ ডাঙৰ যুদ্ধ হৈছে অখিল গগৈৰ পত্নীয়ে চাকৰি এৰিবলৈ এতিয়া সাজু পত্ৰ প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মালৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ অখিল গগৈৰ পত্নীৰ চাকৰিৰ নিযুক্তি আৰু সম্পত্তিৰ তদন্ত বিচাৰি পত্ৰ গুৱাহাটীৰ নিজৰাৰ পৰা ঘৰ সম্পত্তি তদন্ত কৰিবলৈ পত্ৰ অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া অপেন চেলেঞ্জ কৰিছে বিধায়ক অখিল গগৈ দৰকাৰ হ'লে তেওঁ পত্নী এতিয়া চাকৰি ত্যাগ কৰিব কিন্তু তদন্ত কৰিবলৈ এতিয়া উপজাচি পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয়নো যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই বিধানসভা মজিয়াত অখিল গগৈক চেলেঞ্জ কৰিছে আৰু চেলেঞ্জ এতিয়া একচেপ্টেড কৰা হৈছে কথামতে কাম মুখ্যমন্ত্ৰীলৈ পত্নীৰ নিযুক্তি অখিল গগৈৰ পত্নীৰ নিযুক্তি স্বচ্ছতাৰ তদন্তৰ দাবী অখিল গগৈ অসম বিধানসভাত প্ৰত্যাহ্বান জনোৱাৰ দৰে বিধায়ক অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি গগৈৰ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীৰ নিযুক্তি তদন্ত কৰিবলৈ দাবী জনালে অসম বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক মন্তব্যৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰসংগক্ৰমে বিধায়ক অখিল গগৈ পত্নী তথা বি বৰুৱা মহাবিদ্যালয় প্ৰবক্তা ডক্টৰ গীতাশ্ৰী তামুলীলৈ নিযুক্তি প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিধায়ক অখিল গগৈ পাছৰ খবৰটো 1 এপ্ৰিলৰ পৰা এতিয়া লাখ মহিলাৰ একাউণ্টত সোমাব ধন 1 লাখ 2 লাখ না 27-28 লাখ মহিলাৰ একাউণ্টত ধন সোমাব পৰৱৰ্তী সময়ত এতিয়া মহিলাক দিয়া হ'ব 50,000 টকা প্ৰথমে অহা বছৰত দিয়া হ'ব 25,000 টকা এই বছৰত দিয়া হ'ব 10,000 টকা কিয়নো এটা বহুতেই ডাঙৰ খবৰ আহি পৰিছে সঁচা অৰ্থত লাখপতি বাইদেউ নিৰ্মাণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয়নো অহা 1 এপ্ৰিলৰ পৰা এতিয়া ৰাজ্যৰ লাখ মহিলাৰ একাউণ্টত ধন সোমাব আৰু শেষ পৰ্যায়ত 50,000 সোমাব 3 নম্বৰ পৰ্যায়ত আৰু অহা বছৰ 2026ত 25,000 আৰু এই মাহত অহা 1 এপ্ৰিলৰ পৰা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ বিধানসভাৰ মজিয়াত মহিলা উদ্যমিতা আঁচনিৰ লৈ
ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ ২৭ লাখ মহিলালৈ পাছৰ খবৰ আন এটা খবৰ এইবাৰ যুৱক যুৱতীসকললৈ মুখ্যমন্ত্ৰীয়ে দিলে এক বৃহৎ ডাঙৰ ঘোষণা সকলোৱে পাব ধন এই মুহূৰ্তৰ ব্ৰেকিং খবৰ আহি পৰিছে বৰ্তমানলৈকে যিহেতু এতিয়া ৫০,০০০ যুৱকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা দেখিবলৈ পোৱা গৈছে যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে শীঘ্ৰেই কৰি লওক আবেদন কিয়নো আপোনালোকে এতিয়া ১ লাখ ২ লাখ নহয় ৫ লাখ টকালৈকে আপোনালোকে ধন লাভ কৰিব ৫ লাখ টকালৈকে ধন লাভ কৰিব আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কিয়নো আপুনি আবেদন কৰাৰ পিছতে আপুনি ধন লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা আপুনি ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ধন লাভ কৰিব বৰ্তমানলৈকে এতিয়া ৫০,০০০ যুৱক যুৱতী সম্পূৰ্ণ কৰিছে আবেদন প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত শেষ হ'ব এই প্ৰক্ৰিয়া ২৮ ফেব্ৰুৱাৰী আগত আপুনি যদি এই কাম কৰে তেনেহ'লে